ধৰি লোৱা এখন পাৰ্কত দুখন দোলনা আছে আৰু দুয়োখন শিশুৱে দখল কৰিছে। হঠাতে তৃতীয় শিশু এটা আহে যি এজনতকৈ শক্তিশালী কিন্তু আনটোতকৈ দুৰ্বল আছিল। সেয়েহে তেওঁ দুৰ্বল শিশুটোক একেখন চুইং ব্যৱহাৰ কৰিবলৈ অপসাৰিত কৰিছিল। তুমি জানানে ধাতুবোৰেও একেধৰণে আচৰণ কৰে? আহা বিচাৰি উলিয়াও। যেতিয়া এটা মৌলই আন এটা মৌলক যৌগ এটাৰ পৰা অপসাৰিত কৰে, বিক্ৰিয়াটোক অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয়। সৰল বুজাবুজিৰ বাবে এই মৌল এটা আৰু বিচি যৌগ এটা বিবেচনা কৰা। যদি মৌল এ উপাদান বিতকৈ অধিক বিক্ৰিয়াশীল হয়, এচি দিবলৈ বিক অপসাৰিত কৰে। এনে বিক্ৰিয়াক অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয়। কিছুমান কপাৰ ছালফেট দ্ৰৱণ লোৱা। ইয়াত কেইটামান লুৰ গজাল যোগ দিয়া। লুৰ তামতকৈ অধিক সক্ৰিয়। গজালৰ পৰা লুৱে তামক তামৰ ছালফেট দ্ৰৱণৰ পৰা অপসাৰিত কৰে, সেউজীয়া আইৰণৰ ছালফেট আৰু তাম দিবলৈ। এই তামে গজালত কমলা মুগা আৱৰণ গঠন কৰে। হাইড্ৰক্লৰিক এচিডত কিছু জিংক গ্ৰেনিউল যোগ দিয়া। তুমি দেখিব পাৰা যে হাইড্ৰজেন গেছৰ বুদবুদ সৃষ্টি হয়। ইয়াৰ কাৰণ হৈছে হাইড্ৰক্লৰিক এচিড হাইড্ৰজেন জিংকৰ দ্বাৰা অপসাৰিত হয় জিংক ক্লৰাইড আৰু হাইড্ৰজেন গেছ প্ৰস্তুত কৰিবলৈ। পানী থকা বিকাৰ এটা লোৱা আৰু ইয়াত কেলছিয়াম ধাতুৰ টুকুৰা এটা যোগ দিয়া। আমি দেখিবলৈ পাওঁ যে হাইড্ৰজেন গেছ বুদবুদ হিচাপে বিকশিত হয়, আনহাতে কেলছিয়াম হাইড্ৰক্সাইডৰ বগা অৱক্ষয় সৃষ্টি হয়। এই বিক্ৰিয়া হোৱাৰ কাৰণ হৈছে কেলছিয়াম অধিক সক্ৰিয় হোৱাৰ বাবে কেলছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ প্ৰস্তুত কৰিবলৈ পানীৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে। সেয়েহে অপসাৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় উপাদান অপসাৰিত কৰে। সংক্ষিপ্ত ৰূপত আমি শিকিছো যে কেনেদৰে অপসাৰণ বিক্ৰিয়া হয় আৰু লগতে অধিক সক্ৰিয় উপাদানে কেনেদৰে কম সক্ৰিয় মৌলবোৰ অপসাৰিত কৰে। সেউজীয়া আইৰণ ছালফেট দ্ৰৱণ আৰু তাম দিবলৈ লুৱে তামক কপাৰ ছালফেট দ্ৰৱণৰ পৰা অপসাৰিত কৰে। তুমি শিকিছিলা কেনেদৰে অপসাৰণ বিক্ৰিয়া হয়। তুমি জানানে আমাৰ দৈনন্দিন জীৱনত এই অপসাৰণ বিক্ৰিয়াবোৰৰ প্ৰয়োগ কি? আহিবলগীয়া ভিডিঅ'বোৰৰ বিষয়ে জানিবলৈ লগত থাকা।